গাঁৱৰ জুপুৰি ঘৰত থকা শাহুমা। বোৱাৰী, ৰাতিপুৱা 6 বাজিলে, তোমাৰ বিচনা আনিবলৈ হোৱাই নাই নেকি? টাউনীয়া বোৱাৰী আনি এনেকুৱাই অৱস্থা। একো নিয়ম নীতি বুলি ক'বলৈ একোৱে নাজানে নেকি টাউনীয়া ছোৱালীয়ে? শাহুৱেকে পুতেক বোৱাৰীয়েকৰ দৰ্জা ঢকিয়াব লগা হৈছে। হে ভগৱান, ঘূৰ কলিযুগ আহিল। আমাৰ দিনে ৰাতিপুৱা 4 বজাত কুকুৰা দাগ দিয়া আগতেই আমি সাৰ পাইছিলোঁ। কেতিয়াও আমাৰ শাহুমায়ে জগাবলগীয়া হোৱা নাছিল। আমাৰ শাহুমায়ে আমাক ৰুমত আগতে শুৱা কেতিয়াও নাই দেখা। ঘৰৰ সব মানুহ হোৱাৰ পাছতহে আমি শুবলৈ গৈছিলোঁ। আৰু ৰাতিপুৱা সব মানুহ টোপনিৰ পৰা সাৰ পোৱাৰ আগতেই আমি সাৰ পাইছিলোঁ। আজিকালি টাউনীয়া ছোৱালীয়ে দেখা সব শুই উঠাৰ পাছতহে সাৰ পায়। আচৰিত, ইমান শুব পাৰে নে? ইমান চিঞৰ বাখৰ কৰি থাকোঁতেও সাৰ পোৱা নাই। ৰঙা দিলে দেও দিলে, বৰ টোপনি যাব পাৰে দেই, বৰ শুব পাৰে। অ' মা কি হ'ল? আপুনি নিজেও নহয়, আনকো হোৱা নকয়। ৰাতিপুৱাই কেছেটখন লগালে আৰু। কি কথা ক'বলৈ আহিছ তই? বোৱাৰী মানুহৰ এইটো নিয়ম নহয় নে? ইমান দেৰিলৈকে যে শুই আছে, বেলি গৈ এডোখৰ পালেগে। সোনকালে উঠিব লাগে, গা পা ধুব লাগে, বাঢ়ি বন কৰিব লাগে, সেইবোৰহে বোৱাৰী মানুহৰ নিয়ম। তই বেছিকৈ চলহে দিছ নেকি এনেকৈ মোক কৈ? নতুনতে এনেকুৱা, পুৰণি হ'লে যে কি হ'ব? বোৱাৰী হাতে যে চাহ খাবলৈ পাম, আশাৰে বাদ দিব লাগিব। যি দেখিছোঁ মইহে চাহ দিব লাগিব যেন পাইছোঁ। অ' মা, চাকৰি কৰা মানুহৰ কাৰণে কিমান কষ্ট আপুনি নাজানে। দিনৰ দিনটো চাকৰি কামত ব্যস্ত হৈ থাকিব লাগিব। অকণমান যদি বিচনাত কাটি হ'বলৈ পাব বুলি ভাবিছে নেকি? ঘৰত থকা মানুহ নহয়। ঘৰত থকা মানুহে অকণমান বোলে কঁকালটো বিষাইছে, অকণমান বাগৰি দিওঁ। কথাটো আপুনি বুজি নাপায় কেলে? সেইকাৰণে অকণমান ৰাতিপুৱা অকণমান সময় দেৰিলৈকে শুই আছে। ময়ো শুই আছোঁ সেইকাৰণে দেৰিলৈকে অকণমান। কিমান দিনৰ দিনটো কেনেকৈ থাকোঁ আমিহে জানো। আপুনি সেইবিলাক বুজি নাপায় নহয় মা। আপুনি কেলে ইমান বেছি কথা কৈ থাকে? আপুনি সেইবিলাক ইমান মাথা মাৰি থাকিব নালাগে নহয়। উঠিব, আপুনি চাহ খোৱা কথাটোলৈ ইমান সোনকালে উঠিব লাগে? নে আপুনি ক'ৰবাত যাব? নে আপোনাৰ ট্ৰেইনখন, আপোনাৰ গাড়ীখন গুচি যাব? আপোনাৰ খুব লৰালৰি হৈছে, দৌৰাদৌৰি হৈছে, তেনেকুৱা যে কৰি আছেহি আপুনি। অকণমান মানুহক শান্তি দিব মা, বুজিবলৈ চেষ্টা কৰিব। মা, আপুনি অকণমান দেৰিলৈকে শুই থাকিব। যদিহে আপোনাৰ শুই থাকিবলৈ মন নাযায়, আপুনি ৰাস্তাত খোজকাঢ়িবলৈ ওলাই যাব। আপুনি যেতিয়া খোজকাঢ়ি ঘূৰি আহিব, তাৰপিছত আপোনাৰ বোৱাৰীয়ে আপোনাক চাহটোপা খাবলৈ দিব, নিদিয়াকৈ নাথাকে। আপুনি নিজেও নোহোৱে, আনকো নোহোৱা অশান্তি নকৰিব। বাকীবোৰৰ অশান্তি হয় নহয় মা। আপোনাক মই সেই কথাটোৱে ক'লোঁ যে আজিৰ পৰা আপুনি যদিহে শুই নাথাকে, খোজকাঢ়িবলৈ ওলাই যাব। হ'বনে মা? ঘূৰ কলিযুগ আহিলে বুলি মই কৈছোঁ নহয়, দেখিলা? একেবাৰে নিজৰ মাইকী ফলীয়া হৈহে কথা ক'বলৈ আহিল। একেবাৰে শ্ৰৱণ কুমাৰ নিচিনা যদি হ'ব পাৰিলিহেঁতেন নহয়, তহঁতি কেতিয়াও হ'ব নোৱাৰা শ্ৰৱণ কুমাৰৰ নিচিনা। শ্ৰৱণ কুমাৰে দেখিছে নাই মাক দেউতাকক কেনেকৈ কান্ধত লৈ ঘূৰি ফুৰিছিলে? ক'ৰবাত গ'লে কান্ধত মানে দুটা খৰা ভৰাই দুফালে, এফালে মাকক এফালে বাপেকক তুলি লৈ ফুৰিছিলে কান্ধত। আৰু আমাৰ ল'ৰাই দেখিছোঁ মাইকীক যদি কিবা এটা মানে ভাল কথা ক'বলৈ গ'লে মতাই থাপ মাৰি ধৰে। এইবোৰহে ল'ৰা এনেকুৱা প্ৰমাণ দেখা। ইয়াতে গম পোৱা গৈছে যে কেনেকুৱা ল'ৰা হ'ব। মাইকীজনীক মানে চল দিছ, চল সুবিধা দিছ। এনেকুৱা চল মই এতিয়া খোজকাঢ়িবলৈ যাবলৈ আছে এইটো বয়সতহে। মই এতিয়া ক'ত খোজকাঢ়িমগৈ? কি কথা ক'বলৈ আহিছ? মই ভিতৰত কি খোজ নাকাঢ়োঁ নি? আৰু ৰাস্তাত গৈ পিনে এতিয়া মই খোজকাঢ়িবলৈ আছে নেকি? কিহৰ মই ৰাস্তাত খোজকাঢ়িমগৈ? মোৰ সেইবোৰ অভ্যাস নাই দেই, মই নকৰোঁ, মই নাযাওঁ। মই খোজকাঢ়িবলৈ নাযাওঁ। আৰু মই ইমান দেৰিলৈকে বিচনা পাতিত শুই থাকিব নোৱাৰোঁ। আমি আগৰ পৰাই সোনকালে উঠা মানুহ আৰু সোনকালে চাহ খোৱা মানুহ। এনেকৈ হ'লে নচলিব নহয়। এনেকুৱা বোৱাৰী, এনেকুৱা টাউনীয়া বোৱাৰী আনি এনেকুৱা টাউনত থাকি এনেকুৱা অৱস্থা হৈছে মোৰ। চাহটো বাৰু সোনকালে খাবলৈ পোৱা নাই। নহ'ব। বৰ মানে অশান্তি হৈছে দেই, মোৰ বৰ অশান্তি হৈছে। গাঁৱৰ ঘৰতে ভাল আছিলে, মই গাঁৱৰ ঘৰতে ভাল পাইছিলোঁ থাকি। গাঁৱৰ নিচিনা কেতিয়াও সেইকাৰণে ভাবিছিলোঁ গাঁৱলীয়া বোৱাৰী এজনী অনা কথা। গাঁৱলীয়া বোৱাৰী যদি আনিলোহেঁতেন, আমাৰ শহুৰ শাহুৱেকক সদায় শুশ্ৰূষা কৰি থাকিলে হয়। চাহটোপা মুখৰ আগত দিলে হয় ৰাতিপুৱাই। এতিয়া আৰু কি আশা কৰিবি? টাউনীয়া বোৱাৰী এজনী আনি চাকৰি কৰিবলৈ দিনৰ দিনটোৰ কাৰণে ঘৰৰ পৰা ওলাই গুচি যায়গৈ। টাউনীয়া চাকৰি কৰা বোৱাৰী আনি এতিয়া এই বিলৈ চাহ পানী টোপাৰ কাৰণে মুখ মেলি ৰখি থাকিব লাগিব। খাবলৈ পাম কেতিয়া? চাহ দিব কেতিয়া? ৰাম। দেখিলা দীপক, মায়ে মোক কিবা নহয় কিবা এটা শুনাবই। ৰাতিপুৱা যেতিয়া মই অফিচলৈ ওলাম, মায়ে ভাবে মই ঘৰৰ কাম এৰি দিনৰ দিনটো যেন মস্তি মাৰিবলৈহে ওলাই গৈছোঁ। মই কি কৰোঁ ৰেখা, ময়ো বুজি নাপাওঁ। মায়ে বুজিবলৈ চেষ্টাই নকৰে, অনবৰতে গাঁৱৰ ঘৰৰ লগত তুলনা দি থাকে। আৰু যি মন যায় মুখত তাকে শুনোৱায়। মোৰ নিজৰ মায়ে কয় যদিও মই সহ্য কৰিব নোৱাৰোঁ। তুমিতো বোৱাৰীয়ে, তুমিনো কেনেকৈ সহ্য কৰিবা? সেয়া মই ভালকৈ বুজি পাইছোঁ ৰেখা। তোমাৰ যে সেইটো টাইমত কি অৱস্থা হয়? উপায় এটা বিচাৰি পাইছোঁ দীপক। মই ডিউটি নোযোৱাকৈ কেইদিনমান যদি ঘৰতে থাকোঁ, তেতিয়া কিজানি মায়ে ভাল পাবই নে? কি কৰোঁ বাৰু দীপক, কোৱাচোন তুমি? তুমি ঠিকেই কৈছা। সেইটোকে কৰাচোন। কেইদিনমান তুমি ছুটি লোৱা, ছুটি লৈ ঘৰতে থাকা। ৰ'বা, তেনেহ'লে মই এতিয়া ছাৰলৈ ফোন এটাকে কৰি দিওঁ। ৰেখাই ফোনৰ যোগেদি অফিচৰ পৰা ছুটি ল'লে আৰু ঘৰৰ কাম কৰাত লাগি গ'ল। বোৱাৰী, এইটো কি চাহ দিলা? ইমান বেয়া গোন্ধাইছে। মই এনেকুৱা চাহ খাব নোৱাৰোঁ দেই। মা, এঘোটা খাই চাওকচোন, ইমান ভাল লাগে। আমি যে খাই ভাল পাওঁ। আপুনিনো কি বেয়া পাইছে দেই, নাজানো। কেলে বেয়া পাইছে মা? ইমান ধুনীয়াকৈ বনাই দিছোঁ। তুমি মোক জোৰ নকৰিবা।
নকৰিবা দেই মই নাকৰ ওচৰলৈ আনিবই পৰা নাই কেনেকৈ খাওঁ এনেকুৱা চাহকাপ মই গাঁৱৰ চাহকাপৰ নিচিনা কেতিয়াও নাপাওঁ মই গাঁৱৰ চাহ কিনিলেহে মোৰ মনত পৰিছে মই কেতিয়া গাঁৱৰ চাহ অকণমান খাবলৈ পাম এনেকুৱাহে লাগিছে এইবোৰ চাহ মোক নিদিবা দেই বোৱাৰী মই ভাল নাপাওঁ ইয়াত বৰ অশান্তি পাইছোঁ মই পাই মা মা ব্ৰেকফাষ্ট ৰেডি হ'ল আহক মা সোনকালে আহক দেই মোৰ ফালে বহুত জোৰকৈ ভোক লাগিছে আৰু কিনো বনাই থৈছা ইমান চেৱা যে লগাই আছে দুইটাই দেউতা ক'ত গ'ল বাৰু মা দেউতা বাৰান্দাতে বহি আছে দেউতা আহক ব্ৰেকফাষ্ট ৰেডি হ'ল মই হ'লে খাওঁ দেই বহুত ভোক লাগিছে খা মই হ'লে নাখাওঁ দেই মই এইবোৰ খাবলৈ নাই এনেকুৱা ব্ৰেকফাষ্ট মই একদম এইবোৰ গন্ধ মই সহ্য কৰিব নোৱাৰোঁ মই নোৱাৰোঁ খাব এইবোৰ খানা কিনো খাবি এই চহৰৰ খানাবোৰ কিনো গন্ধ মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ গাঁৱৰ ঘৰৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে দেই মই নাই নাখাওঁ তহঁতিয়ে খা খাবি মায়ে সঁচাকৈ নাখালে গুচি গ'ল দেখোন চোৱাচোন দীপক মা কেনেকৈ গুচি গ'ল মই মাক কেনেকৈ সন্তুষ্ট কৰোঁ বাৰু মই ভাবিয়ে পোৱা নাই মাজনী পাই মায়ে ইয়াত ইমান ভালকৈ থাকিবলৈ পাইছে খাবলৈ পাইছে তথাপিতো অকল গাঁৱৰ কথা কি কাৰণে কৈ থাকে গাঁৱৰ খোৱা বোৱা কথা গাঁৱত থকা কথা অকল প্ৰতিটো কথাতে যদি এনেকৈ কৈ থাকে তোমাকো যদি এনেকৈ কৈ থাকে তুমিও জানো ভাল পাবা তুমি এইবিলাক নধৰিবা আৰু চিন্তা কৰি নাথাকিবা মই কিবা এটা মাৰ কাৰণে কিবা এটা চিন্তা কৰিছোঁ ৰ'বা দেউতাৰ লগত মই কথা পাতিব লাগিব নিজেও নাখায় আমাকো খোৱা শান্তি দিয়া নাই বহুত বেছি মোক খং উঠিহে গৈছে আৰু দেই হ'ব দিয়া খং নুঠিবা গাঁৱত থকা মানুহ যে ইয়াত মানে চহৰত বৰ মানে ভালকৈ জুতি লাগি নপৰিছে আকৌ তেনেকৈয়ে মানে উপায় নাই কি কৰিবা আৰু মই বুজি পাইছোঁ নহয় মই এইবোৰ টেনশ্যন নলওঁ মই এইবিলাক ধৰিও নাথাকোঁ কিন্তু মায়ে যে শান্তি পোৱা নাই সেইটোহে চিন্তা লাগিছে তাকেহে মোৰো চিন্তা লাগিছে উপায় নাপাইছোঁ গম পাইছা নাই হ'ব দিয়া এতিয়া তুমি খাই লোৱাচোন মা মা ব্ৰেকফাষ্ট ৰেডি হ'ল আহক মা সোনকালে আহক দেই মোৰ ফালে বহুত জোৰকৈ ভোক লাগিছে আৰু কিনো বনাই থৈছা ইমান চেৱা যে লগাই আছে দুইটাই দেউতা ক'ত গ'ল বাৰু মা দেউতা বাৰান্দাতে বহি আছে দেউতা আহক ব্ৰেকফাষ্ট ৰেডি হ'ল মই হ'লে খাওঁ দেই বহুত ভোক লাগিছে খা মই হ'লে নাখাওঁ দেই মই এইবোৰ খাবলৈ নাই এনেকুৱা ব্ৰেকফাষ্ট মই একদম এইবোৰ গন্ধ মই সহ্য কৰিব নোৱাৰোঁ মই নোৱাৰোঁ খাব এইবোৰ খানা কিনো খাবি এই চহৰৰ খানাবোৰ কিনো গন্ধ মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ গাঁৱৰ ঘৰৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে দেই মই নাই নাখাওঁ তহঁতিয়ে খা খাবি মায়ে সঁচাকৈ নাখালে গুচি গ'ল দেখোন চোৱাচোন দীপক মা কেনেকৈ গুচি গ'ল মই মাক কেনেকৈ সন্তুষ্ট কৰোঁ বাৰু মই ভাবিয়ে পোৱা নাই মাজনী পাই মায়ে ইয়াত ইমান ভালকৈ থাকিবলৈ পাইছে খাবলৈ পাইছে তথাপিতো অকল গাঁৱৰ কথা কি কাৰণে কৈ থাকে গাঁৱৰ খোৱা বোৱা কথা গাঁৱত থকা কথা অকল প্ৰতিটো কথাতে যদি এনেকৈ কৈ থাকে তোমাকো যদি এনেকৈ কৈ থাকে তুমিও জানো ভাল পাবা তুমি এইবিলাক নধৰিবা আৰু চিন্তা কৰি নাথাকিবা মই কিবা এটা মাৰ কাৰণে কিবা এটা চিন্তা কৰিছোঁ ৰ'বা দেউতাৰ লগত মই কথা পাতিব লাগিব নিজেও নাখায় আমাকো খোৱা শান্তি দিয়া নাই বহুত বেছি মোক খং উঠিহে গৈছে আৰু দেই হ'ব দিয়া খং নুঠিবা গাঁৱত থকা মানুহ যে ইয়াত মানে চহৰত বৰ মানে ভালকৈ জুতি লাগি নপৰিছে আকৌ তেনেকৈয়ে মানে উপায় নাই কি কৰিবা আৰু মই বুজি পাইছোঁ নহয় মই এইবোৰ টেনশ্যন নলওঁ মই এইবিলাক ধৰিও নাথাকোঁ কিন্তু মায়ে যে শান্তি পোৱা নাই সেইটোহে চিন্তা লাগিছে তাকেহে মোৰো চিন্তা লাগিছে উপায় নাপাইছোঁ গম পাইছা নাই আমি দেখোন মাক একো মনাবই নোৱাৰোঁ দেউতাকে কথাটো জনাবচোন কিনো কয় দেউতাই চাওকচোন দেউতা মায়ে বাৰু কেলৈ এনেকুৱা কৰে কি হ'ল কি কৰিলে মায়ে মা দেখোন বহুত বছৰৰ ইয়াতে আছে কিন্তু ৰেখাক বিয়াৰ পৰাই অনাৰ পাছৰে পৰা ৰেখাক যেতিয়াই তেতিয়াই মানে কিছুমান কথা শুনোৱাই থাকে মানে ৰেখাৰ মানে অধৈৰ্য হৈ গৈছে গম পাইছেনে দেউতা ইটো সিটো আপত্তি আৰু কোনো কথাতেই মানে শান্তিয়ে নাপায় সুখ নাপায় অকল যেতিয়াই তেতিয়াই ৰাতিপুৱা গধূলি মানে অকল গাঁৱৰ কথাকে কৈ থাকে গাঁৱৰ কথা শুনোৱাব ইটো সিটো খোৱা বোৱাৰ মানে প্ৰব্লেম নানা ৰকমৰ কথা শুনোৱাই তাইক বহুত আমনি দিছে তাই এজনী পঢ়া শুনা শিক্ষিতা চাকৰিয়াল ছোৱালী টাউনৰ পৰিৱেশত ডাঙৰ হোৱা ছোৱালী চাওকচোন তাই বাৰু কিমান আমনি পাইছে চাওকচোন দেউতা অকণমান ভাবি নাচাই কেলৈ বাৰু মই কি কৰোঁ উপায় পোৱা নাই সেইকাৰণে মই দেউতাৰ ওচৰলৈ আহিছোঁ দেউতা আপুনি কিবা এটা উপায় দিয়কচোন কি কৰে কৰক দিয়ে দেউতা মই হ'লে কিন্তু একো কৰিব নোৱাৰিছোঁ মাক বুজালেও লাভ নাই একো বুজাই মই একো কৰিব পৰা নাই গম পাইছেনে অঁ তই কোৱা কথাটো ময়ো ক'ম বুলি তোক ভাবিছিলোঁ কিন্তু কি কৰিম মইতো কেইবাবাৰো কৈছোঁ তোমাক এইবিলাক ময়ো দেখি সহ্য হোৱা নাই শুনি সহ্য হোৱা নাই কিন্তু ইমান আপত্তি অকল গাঁৱৰ কথা গাঁৱৰ লগত তুলনা দি কথা ক'ব প্ৰতিটো কথাতে এনেকৈ ভাল নহৈছে নহয় এজনী নতুন বোৱাৰীক এনেকৈ যদি কথা শুনাই থাকে কিমান অশান্তি পাইছে তাই মই সকলোখিনি বুজি পাইছোঁ কিন্তু মই বুজাইছিলোঁ বুজি নাপায় কি কৰিম কচোন তই মই এটা উপায় বিচাৰি পাইছোঁ তোমাৰক গাঁৱৰ ঘৰলৈকে পঠিয়াই দিওঁ নেকি গাঁৱৰ ঘৰত থৈ আহোঁগৈ নেকি বাৰু কচোন তই ক দেউতা কি কথা কৈছে আপুনি আমাক বাৰু গাঁৱৰ ঘৰত ৰাখি আমি ইয়াত থাকিব পাৰিমনে নে আপুনি থাকিব পাৰিব নে আমি থাকিব পাৰিম সেইটো কেতিয়াও সম্ভৱ নহয় দেউতা যিমানে যি নহওক মাক আৰু এনেকৈ আমি গাঁৱৰ ঘৰত থ'বগৈ নোৱাৰোঁ নহয় আপুনিয়ে ভাবি চাওকচোন
সেই গাঁৱৰ ঘৰখনত যদি মাক থৈ আমি ইয়াত শান্তিৰে এসাঁজ খাব পাৰিমনে, নে আপুনি খাব পাৰিব? আৰু সেইটো নকৰি এতিয়া কৰিম কি আৰু উপায় কি আছে তয়ে কচোন বাৰু। তেতিয়াহে মায়ে বুজি পাব যে টাউনৰ ঘৰখনত কি পাইছিলোঁ আৰু গাঁৱৰ ঘৰখনত কি পাইছোঁ। অকণমান এহেকা নিদিলে নহ'ব মাৰা। জানো পাই দেউতা, আপুনিহে জানে আৰু কিনো কথাবোৰ চিন্তা কৰিছে। মাক এৰি বাৰু আমি এনেকৈ ইয়াত কেনেকৈ থাকিম কওকচোন? অকলে অকলে তাত থাকিব পাৰিব জানো? সেইটো সম্ভৱ নহয় দেউতা। মইতো মাৰক এৰি থাকিব পাৰিম জানো, তই কচোন। কিন্তু উপায়টো নাই আৰু কি কৰিম। অকণমান বুজি পাওক যে সেই জুপুৰি ঘৰটোত কি পাব, কেনেকৈ থাকিব। তেতিয়াহে উপলব্ধি কৰিব যে সেই টাউনৰ ঘৰখনেই খুব বেছি ভাল আছিলে, সেই টাউনৰ খানাটোৱে খাই ভাল লাগিছিলে। তেনেকৈ তেতিয়াহে উপলব্ধি কৰিব, গম পাইছনে? ব'ল চব ওলা, তই ওলা আৰু ৰেখা ওলাওক আৰু ময়ো যাওঁ, গোটেইকেইটা যাওঁ। গৈ দুদিনমান তাত থাকি আহোঁগৈ। তই আৰু ৰেখাই কামৰ ছুটি ল, ব'ল। দেৰি কৰি নাথাকোঁ, আজি টিকেট কাটিবিয়ে, গম পাইছনে? আৰু কাৰো লগত আলোচনা কৰিব নাই। ৰেখাক কথাটো বুজাই দিবি আৰু যাম তাত। তেওঁক থকা কথা ক'ম, মাক মানে মাৰাক থকা কথা ক'ম। থাকে নাথাকে তেওঁ নিজৰ কথা, গম পালি? মুঠতে ওলা। দেউতা, আপুনি যে ভাল কথাটো চিন্তা কৰি পাইছেগৈ দেই, খুব ভাল হ'ব। আমি গোটেইকেইটা যদি 3-4 দিন থাকোঁ, সেই 3-4 দিনতে মায়ে থাকি বেলেগ অশান্তি পাব। কি কাৰণে জানে? ইয়াত যিখন বিচনাত শুৱে, সেই জুপুৰি ঘৰটোত থকা বিচনাখনত জানো শুই আৰাম পাব? কেতিয়াও আৰাম নাপায়। চাহকণ খাব লাগিব যেতিয়া, খাবলৈ একো এটাই নাই। এই কোলা চাহকণ কেনেকৈ খাওঁ? ক'ব নকয় দেউতা, কওকচোন। উল্টাটো হ'বগৈ, চাই থাকক আপুনি। আৰু তাত গৈ যিবোৰ খাবলৈ পাব, ভাতকেইটা একেবাৰে খাই ভাল লগা নাই সেই টাউনৰ ঘৰখনলৈহে মনত পৰিছে। তেতিয়া হয়তো তেনেকৈ ক'ব। আমি একো মাত নামাতো দেউতা, চুপচাপ থাকিব লাগিব। কিন্তু তেওঁক গোটেই আদব কাইদাবিলাক চাই থাকিব লাগিব, তেওঁ মতিগতিবিলাক চাই থাকিব লাগিব। সেই 3-4 দিনতে প্ৰমাণ পাম আৰু মাক ক'ম যে আমি আজি যাওঁগৈ, আপুনি ইয়াতে থাকক, কেইদিনমান থাককচোন। এনেকৈ কৈ আমি গুচি আহিব বিচাৰিম। তেতিয়া তেওঁ সেই উত্তৰটো দিব। তেওঁ কি উপলব্ধি কৰি পাব তেওঁহে জানিব। তেতিয়া সেই দিনটোলৈ আমি অপেক্ষা কৰোঁ। ঠিক আছে তেন্তে হ'লে দেউতা, আজি আমি টিকেট কাটোঁ আৰু যাবলৈ ৰেডি হওঁ। আমি এতিয়া মাত্ৰ ৰেডি হোৱাহে কথা। তোৰ মাৰ আকৌ মই কথাটো জনাওঁ। দীপকহঁতৰ পৰিয়ালটি গাঁৱৰ ঘৰলৈ বুলি ৰাওনা হ'ল। দীপক, এই ঘৰটো দেখোন একেবাৰে জুপুৰি ঘৰৰ নিচিনা লাগিছে। বেয়া নাপাবা, এই জুপুৰি ঘৰটোত আমি কেনেকৈ থাকিব পাৰিম? আৰু মায়ে যে এই ঘৰটোৰ কাৰণেই ৰাতিপুৱা গধূলি যেতিয়াই তেতিয়াই গাঁৱৰ কথাকে কৈ থাকে। এই গাঁওখনত এই ঘৰটোত আছেনো কি? সেইটোৱেতো কথা বোৱাৰী, এই ঘৰটোত আছে কি যেতিয়াই তেতিয়াই গাঁৱৰ কথাহে কয়। এটা সময়ত বহুত কষ্টৰে দিন পাৰ কৰালোঁ বোৱাৰী। বহুত কষ্টৰ ফলত এটা ঘৰ বনালোঁ। তথাপিতো তোমালোকৰ মাৰাৰ আপত্তি একেবাৰে নুগুচাই হ'ল। আৰু পুতেক বোৱাৰীহঁতৰ লগত যদি এনেকৈ ব্যৱহাৰ কৰি থাকে, কিমান দিনলৈকে এনেকৈ চলিব? সেইকাৰণে গাঁৱৰ ঘৰলৈ লৈ আহিছোঁ। অলপ বুজি পাওক। যেতিয়াই তেতিয়াই গাঁৱৰ কথা। চাওঁচোন কিমান দিন থাকিব পাৰে গাঁৱৰ ঘৰত। বিজয়া, বহুত ডাঙৰ ভুল হৈ গ'ল। তোমাক বহুত বছৰ তোমাৰ ঘৰৰ পৰা দূৰত ৰাখিলোঁ মই। এতিয়া খুব ধুনীয়াকৈ ঘৰটো চাফ চিকুণ কৰি লোৱা। কিন্তু তুমি ভুলতো নাভাবিবা তোমাৰ পৰিয়াল তোমাৰ লগত থাকিব। আমি তোমাক ইয়াত থ'বলৈহে আহিছিলোঁ। আমি 2 দিনৰ পাছতে ইয়াৰ পৰা যামগৈ। কি কি বস্তু দৰকাৰ হ'ব আমাক জনাই দিয়া, মই আৰু দীপকে যোগাৰ কৰি দিম। কি কথা কৈছে আপুনি? মই ইয়াত কেনেকৈ থাকিব পাৰিম? কেলৈ নোৱাৰিবা? চহৰত থাকিলেও তোমাৰ আপত্তি, গাঁৱলৈ আহিও কৈছা মই ইয়াত কেনেকৈ থাকিব পাৰিম। তোমাৰ গাঁও তুমি এৰিব নোৱাৰা। মোৰ পূৰা বিশ্বাস তোমাৰ গাঁৱৰ বাহিৰে আৰু ক'তো তুমি সুখী হ'ব নোৱাৰা। তুমিতো এইটোৱে বিচাৰিছা, গাঁৱত থকাটো, গাঁৱত খোৱাটো। ঠিক আছে, থাকিম। এইটো কি ডাঙৰ কথা? মই গোটেই জীৱন পাৰ কৰাম। ইয়াৰ বায়ু, বতাহ, ঘৰ চব মোৰ আপোন। হেৰি শুনক, ৰাতি কাটি কৈ থাকোঁতেই গ'ল, টোপনিয়ে নাহিল দেখোন। বিজয়া, কি হ'ল তোমাৰ টোপনি নাহিল? তোমাৰ গাঁও পালাহি দেখোন। এতিয়াতো ভাল টোপনি মাৰা। কি ক'ম, এই বিচনাখনত আৰাম পোৱা নাই যেন লাগিছে। মোৰ এনেকুৱা লাগিছে চহৰত কোমল বিচনাত শোৱা অভ্যাস হৈ গ'ল, সেইকাৰণে এই বিচনাখনত আৰাম লগা নাই। বিজয়া, তুমি এনেকুৱা কষ্ট পোৱাৰ কাৰণেহে এই জুপুৰিটোৰ পৰা ওলাই যাবলৈ দিনে ৰাতিয়ে কষ্ট কৰিলোঁ। একো কষ্ট নোপোৱাকৈ সুবিধা কৰি দিলোঁ। তোমাৰ অকল আপত্তি নুগুচা হ'ল। চহৰত তোমাক ইমান আৰামত ৰাখিছিলোঁ, তথাপিতো তুমি গাঁৱৰ কথাহে কৈ থাকা। তুমি চহৰৰ পানীটোপা কথা বৰ কৈ থাকা নহয়, গাঁৱৰ পানীটোপা নিচিনা হ'ব নোৱাৰে বুলি। যোৱাচোন তুমি এতিয়া কুঁৱাৰ পৰা পানী এটিং আনাগৈ। আপুনি ভাল মন পেলাই দিলে। যাওঁচোন কুঁৱাটোৰ পৰা পানী আনোগৈ।
অ' বিজয়া বাইদেউ, আপুনি গাঁৱলৈ কেতিয়া আহিলে? কালি আহিলোঁ। কোৱাচোন, কি খা খবৰ তোমালোকৰ? বিজয়া বাইদেউ, কিনো খা খবৰ ক'ম। কেনেকুৱা যে জীৱন পাৰ কৰাইছোঁ এই গাঁৱত। ভাল পানী এটোপাও খাবলৈ পাইছোঁনে, সা সুবিধাই আছেনে, বৰ কষ্টৰে দিনবোৰ পাৰ কৰাইছোঁ। আপোনালোকতো শুনিছোঁ চহৰত পকা ঘৰ বনালে, কিন্তু ইয়ালৈ কি কাৰণে আহিলে? নে কিবা কাম আছে? নাই নাই, একো কাম নাই। চহৰলৈ গুচি গ'লোঁ, কিন্তু মোৰ মনটো গাঁৱতে থাকি গ'ল। চহৰত চব সুবিধা থাকক, কিন্তু গাঁৱৰ নিচিনা হ'ব নোৱাৰে। আচৰিত, চহৰৰ ঘৰত আপোনালোকৰ কি সমস্যা হৈছে? আমি গাঁৱত কেনেকুৱা যে কষ্ট পাইছোঁ। গাঁৱত ভাল পানী এটোপা নাই, কাৰেণ্ট ৩-৪ দিন নাথাকে। গৰমত একেবাৰে ঘৰৰ ভিতৰত চটফটাই থাকিব লাগে। আৰু ল'ৰা ছোৱালীৰ কাৰণে এখন স্কুল নাই, কলেজ নাই, ভাল শিক্ষা দিবই নোৱাৰোঁ। আপোনালোকৰ চহৰত পকা ঘৰ বনালে, দীপকক পঢ়াই শুনাই অফিচাৰ বনালে। আপুনি ইমান ভালকৈ থকাৰ পাছতো আপুনি কৈছে গাঁৱলৈ মনত পৰিছে। হয়, তুমি ঠিকেই কৈছা, চহৰত সুবিধা থাকিব পাৰে, কিন্তু গাঁৱৰ নিচিনা নীতি নিয়মবোৰ একোৱেই নাই। চহৰত থাকিলে বেমাৰী হ'ব লাগিব। কি কথা কৈছেহে আপুনি বাইদেউ? আপোনাৰ মনৰ ভ্ৰমহে সেইবোৰ। গাঁৱত আমি ইমান লেতেৰা পানী খাইছোঁ, চহৰত চাফা ফিল্টাৰ পানী খাই বেমাৰৰ পৰা হাত সাৰিব পাৰিব। অ' বাইদেউ, আপোনাৰ বহুত কপাল ভাল, আপুনি বহুত সুখত আছে বাইদেউ। আমি চাওকচোন, আমি কিমান যে কষ্টত আছোঁ। আপোনালোকৰ ল'ৰাই পঢ়ি শুনি অফিচাৰ হ'ল, আপোনাৰ বোৱাৰী আনিলে, বোৱাৰীও চাকৰি কৰে। চাওকচোন, আপোনাৰ সুখেই সুখ। আৰু আপোনাৰ শুনিছোঁ আপোনালোকৰ বোৱাৰীও বহুত ভাল বুলি। আৰু তাতকৈ কি লাগিছে আৰু বাইদেউ কওকচোন? আপোনালোকৰ ইমান ধুনীয়া সুখী পৰিয়াল, আপুনি আকৌ এই জুপুৰি ঘৰটো লাগিছে। এই জুপুৰি ঘৰটোত আপুনি কি পাব কওকচোন? এই জুপুৰি ঘৰ এৰি আমাৰো সেই চহৰত থাকিবলৈ মন যায় আৰু বাইদেউ। তুমি ঠিকেই কৈছা মীৰা। মোক ভগৱানে দিয়া ইমান ধুনীয়া চহৰৰ ঘৰখন, দীপকৰ দেউতাকে ইমান কষ্ট কৰি যে মোৰ সুখৰ কাৰণে ঘৰখন বনালে, মোৰ সেই চহৰৰ ঘৰখনত কি নাই? সকলো আছে। মীৰা, তুমি মোক ভুলটো শুধৰালা, মই সকলোখিনি বুজি পালোঁ। হেৰি শুনকচোন, দুদিনৰ পাছত মোলৈ টিকেট কটাব। তুমি গাঁৱত থাকিহে ভাল পোৱা, গাঁৱতে থাকা। আকৌ চহৰলৈ গৈ জানো তুমি শান্তি পাবা? নাই, মই নাথাকোঁ। মই আপোনালোকৰ লগতে গুচি যাম। মোলৈ টিকেট কাটিবই লাগিব। মই সকলো ভুল বুজি পালোঁ। আজিৰ পৰা মই চহৰত কেতিয়াও মই গাঁৱৰ কথা নকওঁ। আপোনাক মই কথা দিছোঁ, এই জুপুৰি ঘৰটোৰ কথা কৈ আপোনালোকক অন্তৰত কেতিয়াও মই দুখ নিদিওঁ।